মোৰ নাম শ্ৰী শ্ৰী হৰিচন্দ্ৰ অযোধ্যা ৰাজ। কি ইমান দীঘল নাম মোৰ মনতে নৰব। কি কলি শ্ৰী শ্ৰী হৰি? এইটো বাদ দে। আজিৰ পৰা মই তোৰ নতুন নাম দিম আৰু তোৰ নাম হব হৰি। তোক মই হৰি বুলি মাতিলে তই মোক প্ৰভু বুলি মাতিবি আৰু তাকে নকৰিলে উচিত শাস্তি পাবি। সেইবোৰ দেখিছ? এইবোৰ চব শ্মশান আৰু দক্ষিণ ফালে থকা শ্মশানবোৰ দেখিছ? সেই আটাইবোৰ মোৰেই জিম্মাত আছে আৰু আজিৰ পৰা তোক তাৰ অধিপতি পাতিলো, তোৰ জিম্মাত দিলো। তই সদায় পুৱা গধূলি তালৈ গৈ সেইবোৰৰ ৰক্ষা কৰিবি আৰু শ্মশানলৈ যদি কোনো মৃতদেহ সৎকাৰৰ কাৰণে আহে সিহঁতৰ গাত থকা সকলো কাপোৰ সহায় মোৰ ওচৰত জমা দিবি আৰু প্ৰতিটো মৃতদেহৰ বাবদ 1 ঘণ্টাকৈ টকা ল'বি আৰু তাৰপিছত সেই মৃতদেহটো শ্মশানত দাহন কৰিবি। এইডাল ল, এতিয়া মই আহিলো। সাৱধান হৰি, শ্মশানলৈ অহা মৃতদেহৰ যাতে দাহন নকৰাকৈ ইয়াৰ পৰা উভতি নাযায় মনত ৰাখিবি। মই আহিলো।